মানে বেংক এটা খুলিলা এতে বঢ়িয়াটোত মানে লোকেল বেংক মেন লিড ললা সিরাজ দাদাই লৈ কিনে মানে সিরাজ দাদা আছে যিহেতুকে আমার পয়সা মারা না যায় আমার যেটা এজেন্টবিলাক আমার ঘরে ঘরে চিনাকি সকলে যায় ঘরে ঘরে পয়সা জমা করব লাগে আমার বঢ়িয়াটোত এখন বেংক খুলছি গতিকে আমি যদি লোকেল মানুহে আনে পয়সাটো লোকেল বেংকৰ লোকেল লিডাৰ গতিকে আমার পয়সা মারা না যায় বেলেগ বিদেশৰ পৰা আইলি পয়সা মানুহ আইলি মারা যাবার হইতে নথওঁ এটা লোকেলৰ কাৰণে আমি থলো 2 বছৰ মই পাছো পাই কিনে এইবাৰ নেক্সট তৃতীয় বছৰত তাৰ মানে মোৰ এই ফেব্ৰুৱাৰীত হৈছিল মেচুৰিটি কিন্তু 2 মাহ আগত পইচাটো আনা বন্ধ কৰি দিলা তেনে কি আনে না বোলে অলপমান খেলি মেলি লাগি আছে আৰু এই 2 মাহ নেনুৰ ফেব্ৰুৱাৰীত মেচুৰিটি আছিল মোৰ 50,000 টকা পাম এতিয়া মানে আপোনাৰ কি টকা লোৱা নাছিল নেকি মই লোন লোৱা নাই মই জমাহে কৰিছিলো কিন্তু এই 50,000 টাকাৰ ভিতৰত এতিয়াতো পইচাটো মই পাব লাগে এজেন্টে টকা মই লৈ আছিল এজেন্টৰ মানে 2 মাহ আগত বন্ধ কৰি দিলা মই তাৰমানে 55,000 টাকা হল 2 টাকা 2 মাহ আগত বন্ধ কৰি দিয়াকে মোৰ 50,000 হৈ গেল এতিয়া আমি বিশ্বাস কৰিছি বোলে আমাৰ সিরাজ দা আছে ভয় কৰিব নালাগে পইচাটো আপোনালোকে পাবই কাৰণ এই অঞ্চলৰ মানে ডাঙৰ মুৰব্বী মানুহ মানে ডাঙৰ মানে এই কিবা অনুষ্ঠান পাতিলি তেওঁলোকে মানে এই সাহায্য দেয় দিলি মানে আৰু ডাঙৰ আৰু সহায় কৰা মানুহ গতিকে আমি কি আৰু ভয় কৰোঁ ইমান ভাল মানুহ সহায় কৰে সেই সাহসত আমি পইচাটো জমা কৰিলোঁ এতিয়া পাবাৰ সময়ত এইগিলা নাটক জুৰি গৈছে কিন্তু সিরাজ আলীয়ে কৈ আছে তেওঁ সভাপতি বাদ দিলা কিহৰ কাৰণে কিয় দিব লগা হ'ল তেওঁ সভাপতি বাদ দিব নালাগিছিল নহয় বেংকখন তেওঁ খুলিছিল সমবায়ৰ সভাপতি তেওঁ সমবায়ৰ সভাপতি হৈ এইখিনি মাটি কিনিলা বিল্ডিং বনলা আৰু এখন বেংক খুলিলা খুলি কিনে পইচাগিলা লৈ কিনে এতিয়া পলালি কেনেকে হ'ব পলালি পইচা দিবাই লাগিব আমাক পইচা দিব লাগিব তেওঁৰ পৰাতো কাৰি আনিব লগা নাছিল আমাৰ বাৰী কিয় কৰে তেওঁ ইমান ডাঙৰ ধনী মানুহ হৈ কিনে দুখীয়া মানুহবিলাক পইচা কিয় লৈ যায় আমাৰ ইমান দুখৰ ধন আমিতো জমিদাৰ নহয় ইমান দুখৰ ধন তেওঁ কিয় খায় তেওঁ যদি মানুহ হয় মানুহৰ কাম কৰিব লাগে বেংক খুলি কিনে টাকা আমাক অভতাই দিব লাগে আজি নহয় বহুদিন আগৰ পৰা এই অৱস্থা চলি আছে আচলতে আমাৰ এইটো মানে লুণ্ঠন নাচ চলাই থকা নিচিনা আছে আৰু সমস্যা নাই আচলতে দোষটো কাৰ মই নাজানো আমি ইয়াতে পইচা দিছোঁ জনসাধাৰণ আপোনালোকে মুখিখান দুখাওক কেনেকুৱা মানুহ কৈছে আমি ক্ষুদ্ৰ ব্যৱসায়ী মানে দেখি সিহঁতে এজেণ্ট ধৰি দিছে এজেণ্টে মানে ডেইলি কালেকশ্যন কৰি ইয়াতে পইচা জমা কৰিছে আমি একেলগে পালে কিবা এটা কাম কৰিব পাৰিম সেইকাৰণে ইয়াতে পইচাটো থৈছিলোঁ কিন্তু আজি আমি প্ৰায় এবছৰে হ'ল মোৰ মেচিউৰিটি অভাৰ এবছৰে হ'ল কিন্তু পইচাটো পোৱা নাই কি কাৰণত পোৱা নাই আজি 3বাৰ 4বাৰ ইয়াতে আহি পেলাই আমি মানে প্ৰতিবাদ কৰিলোঁ আৰু কি কাৰণত পইচাটো পোৱা নাই তেওঁলোকে কৈছে একবাৰ মাটি বিক্ৰী দিম বুলি কৈছে পইচাটো তেওঁলোকে কয় আৰু এবাৰ লোন লৈ দিম বুলি কয় এনেকৈ চলি আছে তাৰপিছত এনেকৈ চলি থাকোঁতে এইবাৰ নতুন কথাই তেওঁলোকৰ নতুন কথা এই এনেকৈতো নহ'ব আমি ব্যক্তিগতভাৱে আমি মানে এই পলকবাৰী থানাত এজাহাৰ দিলোঁ এজাহাৰ দিয়াৰ বিনিময়তো এই পলকবাৰী থানাই মানে এই ক্ষুদ্ৰ অঞ্চল বেংকৰ ওপৰত একো ডিচিশ্যন ল'ব পৰা নাই আচলতে আমি নিৰুপায় আমি একোৱে পোৱা নাই মেচিউৰিটি ধন একোৱে পোৱা নাই আমাৰ বহুত কেইজনে পোৱা নাই আৰু এওঁলোকে মানে হাজাৰ মানুহ আৰু এওঁলোকে মানে এজেণ্টক দোষ দি আছে আৰু মানে আমি এজেণ্টকে জানো চিন্তা হৈছে নাই এজেণ্টেহে আমাৰ পইচাটো আনি থৈছে সেইকাৰণে আমি এজেণ্টৰ প্ৰমাণটো বিচাৰিছোঁ তোমালোকে ইয়াতে পইচা থৈছে নহয় তেওঁলোক আজি উপস্থিত নাই হয়তো আগতো মানে সেইটো তেওঁলোকে প্ৰমাণটো মানে দাখিল কৰাৰ কাৰণে হয়তো মানে হেৰি হয় না নহয় সেইটো নাজানো কিন্তু আচলতে মানে কথাটো এনেকুৱা সমস্যা আমি চববিলাক খিলঞ্জীয় মানুহ সকলোৱে খিলঞ্জীয় মানুহ আমি অসমীয়া সমস্যা না আজি আমি অসমত ডুবিব লগা হৈছে কি কাৰণে জানে না এই এজন মানুহৰ কাৰণে মই নাম নকওঁ তেওঁলোকে সকলোৱে জানে সমস্যা এনেকুৱা কেছৰ কাৰণে দুৰ্নীতি কেনেকৈ চলি আছে এনেকৈ দুৰ্নীতি চলি আছে ব্যৱস্থাই নলয় আচলতে পলকবাৰী থানাত 2-3খন এজাহাৰ কৰাৰ পিছত আজিলৈকে কোনো এটা ব্যৱস্থা ল'ব পৰা নাই এইটোৱে মাকলত পেলোৱা কথা যিখিনি আপোনালোকৰ মূল কাৰণ মই এতিয়ালৈ জনোৱা নাই
মূল কাৰণটোতো জনা হৈছে 1000 টনত আমি নহয় মূল কাৰণটো জনাইছিলোঁ আৰু আজি যে 14 তাৰিখ আজি এখন মিটিং দিয়া হৈছিল মিটিংখনত আজি কোনো উপস্থিত নাই সিহঁতৰ আজি কোনো সিহঁতৰ আণ্ডাৰতে আজি 14 তাৰিখ আজি এটা সঠিক ডিচিশ্যন লোৱাৰ মানে এটা আলোচনা হ'ল আৰু সঠিক ডিচিশ্যন লোৱাৰ এটা মানে মিটিং এখন দিছিল কিন্তু মিটিংখনত সিহঁতৰ মানুহ কোনো এটা উপস্থিত নাই আজি আমি পঞ্চায়ত হোৱা জনসাধাৰণ উপস্থিত হ'লোঁ এওঁলোক আহিছে বহু দূৰৰ পৰা পইচা নিজৰ খৰচ কৰি গাড়ী ভাড়া হেৰি কৰিবলৈ আহিছে ইয়াতে পইচা থোৱা মানুহ চব দুখীয়া আৰু ক্ষুদ্ৰ ব্যৱসায়ী ইয়াত ধনী মানুহ পইচা থ'বলৈ অহা নাই আৰু আমি অকল পকাই কথা ক'বলৈ নাজানো সেইকাৰণে আমি এনেকুৱা পৰ্যায়ত ফুৰিছোঁ আচলতে আমাৰ কথা ক'ব মানে অভ্যাস নাই অকল পকাই কথা ক'ব নাজানো আৰু আচলতে আইন কানুনো সিমান নাজানো সেইকাৰণে আমি এনেকুৱা পৰিস্থিতি যদি আমি আইন কানুন অকল পকাই কথা ক'ব জানিলোঁ হয় আজি তেওঁলোকে পইচা দিবলৈ বাধ্য হ'ল এইটো কেনেকৈ জানিব আমি এইটো আচলতে তেওঁলোকে বেংকে এজেণ্টৰ ওপৰত দোষটো দিছে আৰু এজেণ্টে বেংকৰ ওপৰত দোষটো দিছে আচল সত্যটো আমি এতিয়ালৈকে গম পোৱা নাই যেতিয়া আচল সত্যটো গম পাম আপোনালোকক নিশ্চয় জনাম হয় নাই আচলতে এতিয়া আমি দোষৰক কৈছোঁ ক্ষুদ্ৰ অঞ্চল বেংককে আমি ক্ষুদ্ৰ অঞ্চল বেংকৰ লিমিটৰ আণ্ডাৰতে আমি পইচাটো থৈছিলোঁ আচলতে ডক্টৰ তেওঁলোকে পইচাটো ঘূৰাই দিব লাগে আমাক আচলতে পইচাটো গ'ল ক'ত কৰিলে কি কোনে আত্মসাৎ কৰিলে এই বস্তুটোৰ ৰহস্যটো ফাটি ল'ব লাগে ওচৰৰ মানুহখিনি ওলাই আহিছোঁ ওলাই অহাৰ মেইন উদ্দেশ্য হৈছে আমি আগতেও দেখি আহিছোঁ বহু মানুহ আহিছে বহু মানুহ ইয়াতে এনেকৈ আপোনাৰ অভিযোগ কৰিছে বা কিছুমান ধৰ্ণা প্ৰটেষ্ট কৰিছে কিন্তু তাৰ আমি কোনো সফলতা পোৱা নাই